কাৰ বাবে কংগ্ৰেছ ত্যাগ কৰিলে ববিতা শৰ্মাই? কিয় কংগ্ৰেছ ত্যাগ কৰিব লগা হ'ল ববিতা শৰ্মাই? গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতেই ববিতা শৰ্মাই কিয় ল'লে এই সিদ্ধান্ত? এনেবোৰ প্ৰশ্ন এতিয়া ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। সোমবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতিৰ দায়িত্ব গৌৰৱ গগৈক প্ৰদান কৰাৰ পিছতেই কংগ্ৰেছৰ সকলো বিষয়বাবৰ পৰা পদত্যাগ কৰিছিল জ্যেষ্ঠ কংগ্ৰেছী নেত্ৰী ববিতা শৰ্মাই। তাৰ পিছতে ৰাজ্যৰ ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল ববিতা শৰ্মা। একেদৰে প্ৰশ্নৰ অৱতাৰণা হৈছিল, গৌৰৱ গগৈ সভাপতি হোৱাটো বিচৰা নাছিল নেকি ববিতা শৰ্মাই? যদিহে বিচৰা নাছিল, তেন্তে গৌৰৱ গগৈ সভাপতি হোৱাৰ পিছতেই কিয় কংগ্ৰেছলৈ পিঠি দিলে ববিতা শৰ্মাই? ইতিমধ্যে সংবাদ মাধ্যমৰ সন্মুখত নিজৰ স্থিতি স্পষ্ট কৰি ববিতা শৰ্মাই কয় যে, গৌৰৱ গগৈ সভাপতি হোৱাৰ বাবে মই পদত্যাগ কৰা নাই। মই বহুদিনৰ পৰা পদত্যাগৰ কথা ভাবি আছিলোঁ। দলত কাৰোবাৰ লগত ভাল হ'লে বা লবিত থাকিলেহে দায়িত্ব লাভ কৰে। এতিয়া ৰাজনীতি ভাল নহয়, পদৰো মূল্য নাই। তৃণমূল পৰ্যায়ত দলটোৰ কি হৈ আছে সেই কথা খামতেই বন্ধ হৈ থাকে বা ইমেইল ইনবক্সতেই থাকি যায়। বিগত লোকসভা নিৰ্বাচনত গুৱাহাটী লোকসভা সমষ্টিত কংগ্ৰেছৰ তৰফৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা ববিতা শৰ্মাই যদিও কৈছে যে গৌৰৱ গগৈ সভাপতি হোৱাৰ বাবে তেখেতে পদত্যাগ কৰা নাই, কিন্তু ভাবিলে আচৰিত লাগে। পদত্যাগৰ বাবে গৌৰৱ গগৈৰ ভাল দিনটোৱেই কিয় বাছি ল'লে ববিতা শৰ্মাই? যিয়ে নহওক এটা কথা স্পষ্ট, কংগ্ৰেছ দলীয় নেতৃত্বৰ বিৰুদ্ধে নহ'লেও নকলেও বুজি পোৱা গৈছে কিয় নাৰাজ হৈছে ববিতা শৰ্মা। কিন্তু কংগ্ৰেছৰ যে তৃণমূল পৰ্যায়ৰ সদস্যৰ দাবী বন্ধ খামতেই থাকি যায়, সেই কথা হয়তো থাকি কংগ্ৰেছী নেত্ৰী ববিতা শৰ্মাই অকপতে ব্যক্ত কৰিলে। নিউজ এক্সপাৰ্ট কাৰেণ্ট এণ্ড আছাম।